My dear children, now page number 24. 9. Look at the picture and listen. My dear children, you look at the picture. What do you see? তোমালোকে ছবিটো চোৱা আৰু কি দেখিছা কোৱাচোন ইয়াত কি দেখিছে স্কুল এখন স্কুল হয় না and you find here different kinds of flowers ইয়াত দেখিছা বিভিন্ন ধৰণৰ কি দেখিছা ফুল দেখিছা হয় না কেনেকৈ লাগিছে বাগিচাটো গাৰ্ডেনটো বৰ ধুনীয়া লাগিছে তোমালোকৰ বিদ্যালয়ত নিশ্চয় এনে ধৰণৰ গাৰ্ডেন আছে ভেজিটেবল গাৰ্ডেন বা ফ্লাৱাৰ গাৰ্ডেন My dear children, তোমালোকে ভালদৰে চাই লোৱা স্কুলখনৰ পৰিৱেশটো কিমান ধুনীয়া তোমালোকৰ বিদ্যালয়ত তোমালোকে এনে ধৰণৰ ফুল ৰোবা তোমালোকে নিশ্চয় আছে না গাৰ্ডেন তোমালোকৰ নিজৰ পছন্দমতে ফুলবোৰ তাত তোমালোকে লগালে বিদ্যালয়খন দেখিবলৈ ধুনীয়া হ'ব নহয় বাৰু Now let us read This is my school. Ekhon mor bidyalay. My mane mor. It has a beautiful garden. As ki ase eta beautiful mane dhuniya garden ase bagicha ase. There are different types of flowers in the garden. There are different mane bibhinno types dhoroner flowers mane phul yat ase in the garden to bagicha We keep our garden clean. আমি আমাৰ গাৰ্ডেনটো বা বাগিচাখন ক্লিন মানে সাফ চিকুণ ৰাখো We water the plants every day. আমি প্ৰতিদিনে every day মানে প্ৰতিদিনে আমি কি দিও এই প্লান্ট বিলাকত কি দিও ওয়াটাৰ দিও আমি পানী দিও ফুলনিখনত হয় না এতিয়া তোমালোকে যে ফুলনিখন চালা এতিয়া তোমালোকে এনে ধৰণৰ ফুলনি তোমালোকৰ আখে-পাখে বিদ্যালয়বোৰত নিশ্চয় দেখিছা কি ফুল ফুলি থাকে তোমালোকে নামবোৰ জানিবলৈ চেষ্টা কৰিবাচোন Let us read the paragraph again This is my school It has a beautiful garden There are different types of flowers in the garden We keep our garden clean We water the plants every day. My dear children, now look at this picture. Do you know what is the name of this flower? This one is dahlia. You see, তোমালোকৰ আখে-পাখে নিশ্চয় দেখিছা তোমালোকৰ ঘৰতো আছে নহয় জানো ডালিয়া Dahlia Dahlia Next you look at here this one Jasmine 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 Now this one you know very well তোমালোকে নিশ্চয় জানা কি হয় বাৰু Marigold এই ফুলপা সকলৰ ঘৰতেই থাকে হয় না নাৰ্জি This one very nice very beautiful isn't it Gulab rose ROS rose Gulab rose My dear children এনে ধৰণে তোমালোকৰ ঘৰত বিদ্যালয়ত বা আখে-পাখে থকা ফুলবোৰৰ নাম জানিবলৈ যত্ন কৰিবা Page number 25 10A Read the questions and the answers My dear children এতিয়া আমি তলত দিছে কিছুমান প্ৰশ্ন আৰু উত্তৰ আমি পঢ়িব লাগে আহচোন পঢ়ো Questions প্ৰশ্ন Are these flowers এইবোৰ ফুল হয়নে Answer Yes হয় These are flowers. Ebur full. Question প্রশ্ন Are these butterflies? Ebur pokhila ne?
answer yes hoy these are butterflies ebur butterflies mane pokhilapur question proshno is this a flower vase etu eta phuldani hoine answer yes hoy this is a flower vase etu eta phuldani look at this picture do you know what is the name of this is a vase mane phuldani these are butterflies these are flowers 10b now read the answers given below and ask questions etia তলত কিছুমান উত্তৰ দিয়া আছে উত্তৰবোৰ দিয়া আছে আমি কি কৰিব লাগে প্ৰশ্ন খুদিব লাগে ইয়াত আনসাৰটা আমি পঢ়িলো আনসাৰ হৈছে yes these are roses হয় এবোৰ গোলাপ তে ইয়াত প্ৰশ্নটো কি হ'ব এবোৰ গোলাপ হয় না হয় না তেনে প্ৰশ্নটো হ'ব are these roses next answer is yes these are sunflowers এবোৰ সূৰ্যমুখী ফুল প্ৰশ্নটো কি হ'ব are these sunflowers তাৰ মানে কি কৰিব লাগে যে আজিটো এটো ভাগ বুলি কয় তোমালোকে পাছত পাবা এটো প্ৰথমে লৈ যাব লাগে তাৰ পিছত এটো সাবজেক্ট তাৰ পিছত সানফ্লাৱাৰ আৰু একটাটা প্ৰশ্নটো চিন দিব লাগে পিছৰ আনসাৰটো yes this is a butterfly এটো কি হ'ব is to হ'ব is this a butterfly my dear children তোমালোকে এটা কথা জানি লোৱা ইয়াত তোমালোকে দেখিছা this আৰু this মানে এইটো this মানে এইবোৰ তাৰ মানে কি যদি সিঙ্গুলাৰ হয় সিঙ্গুলাৰ মানে কি এটা বা এজন বুজালে তেতিয়া আমি this দিব পাৰো this is a book এখন কিতাপ আর যদি বেশি হৈ যায় বেশি বুজায় এটাতকে তেতিয়া হলে this are books উদাহৰণটো এইবোৰ কিতাপ 10c write questions to get the following answers এতিয়া আকৌ প্ৰশ্ন কৰিব গৈছে উত্তৰ দিয়া আছে উত্তৰটো আমি চাই লওঁ no this is not a dahlia নহয় এটো ডালিয়া নহয় প্ৰশ্নটো কি হ'ব is this a dahlia এটো ডালিয়া হয়নে নেক্সট এগৰে আছে no those are not marigolds নহয় হবুৰ কি নাই মেৰিগোল্ড নহয় মেৰিগোল্ড মানে নাৰ্জি ফুল নহয় তো প্ৰশ্নটো কি হ'ব are those marigolds হবুৰ নাৰ্জি হয়নে now let us move to page nong 26 11a sit in pairs মানে এজোৰ জোৰকে হৈ বহিব গৈছে প্ৰেক্টিস দা সেন্টেন্স আৰু এই তলৰ বাক্যবিলাক অভ্যাস কৰিব গৈছে আহাসন আমি অভ্যাস কৰো may I have two lilies মই দুটা লিলি লব পাৰিম নে লিলি মানে a kind of flower লিলি হল লিলি ফুল বুলি কয় যে here you are may I have a bunch of flowers এথোপা ফুল here you are may I have two vases দুটা ফুলদানি লব পাৰিম নে here you are may I have a sunflower here you are may I have a flower pot ফুলৰ পট বুলি কয় here you are আহাসন আকবাৰ পঢ়ো may I have two lilies here you are may I have a bunch of flowers here you are may I have two vases here you are may I have a sunflower here you are may I have a flower pot here you are now 11b read the sentences মানে বাক্যবিলাক পঢ়িব গৈছে and write here you are এটো বাক্যটো লিখিব গৈছে may I have a basket here you are may I have a bunch of flowers here you are my dear children now you have to identify some pictures এতিয়া তোমালোকে কেটামান ফুলৰ ছবি দিয়া আছে তোমালোকে ফুলৰ নামবিলাক
ক'বলৈ যত্ন কৰিবাচোন। তোমালোকে চোৱাচোন, এই যে ছবিটোত ফুলপাহ দিয়া আছে, এইটো কি ফুল হয়? তোমালোকে নিশ্চয় ধৰিব পাৰিছা, তোমালোকৰ সকলোৰ ঘৰতে আছে। নামটো কি বাৰু? এতিয়া দ্বিতীয় ছবিটোলৈ চোৱা, এইটো কি ফুল বাৰু? ইয়াৰ অসমীয়া আৰু ইংৰাজী নাম কি বাৰু? তোমালোকে ভালদৰে লক্ষ্য কৰা আৰু ক'বলৈ চেষ্টা কৰা। ইয়াৰ পিছৰ ছবি, এতিয়া এইটোতো নিশ্চয় দেখিছা এই ফুলটো। এই ফুলপাহ নাম কি বাৰু? তোমালোকে চেষ্টা কৰাচোন। Thanks for watching.